আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মুহতারাম সামিঈন, আজি আমি আলোচনা কৰিম এজনী বিধৱা মহিলাই নিজৰ ইদ্দত কেনেকৈ পালন কৰিব আৰু কিমান দিন পালন কৰিব। এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি কোরআন শরীফৰ পৰা সূরা বাকাৰাৰ 234 নম্বৰ আয়াত তেলাওয়াত কৰিম। এই আয়াতৰ ভিতৰত আল্লাহ ৰাব্বুল আলামিন স্পষ্টকৈ বৰ্ণনা কৰিছে এজনী বিধৱা মহিলাই ইদ্দত কেনেকৈ পালন কৰিব আৰু কিমান দিন পালন কৰিব। আল্লাহ তাবাৰক ওয়া তাআলা কোরআন শরীফৰ ভিতৰত বৰ্ণনা কৰিছে, ওয়াল্লাযীনা ইউতাওয়াফাউনা মিনকুম ওয়া ইয়াযুরুনা আজওয়াজান ইয়াতারাব্বাসনা বিআনফুসিহিন্না আরবাআতা আশহুরিন ওয়া আশরা ফাইযা বালাগনা আজালাহুন্না ফালা জুনাহা আলাইকুম ফীমা ফাআলনা ফী আনফুসিহিন্না বিল মা'রুফ ওয়াল্লাহু বিমা তা'মালুনা খাবীর। আল্লাহ তাবাৰক ওয়া তাআলা ইয়াত স্পষ্টকৈ বৰ্ণনা কৰিছে, তোমালোকৰ মাজৰ পৰা যেতিয়া কোনোবাই ইন্তেকাল কৰে, মৃত্যুবৰণ কৰে আৰু তেওঁ নিজৰ স্ত্ৰীজনীক এৰি থৈ যায়, সেই মহিলাজনীৰ ওপৰত ৱাজিব হৈ যায় কিছুমান দিন কিছুমান বস্তুৰ পৰা বিৰত থকাটো। এতিয়া কিমান দিন বিৰত থাকিব লাগিব সেই বস্তুটো আগত বৰ্ণনা কৰি আছো মই। আল্লাহ তাবাৰক ওয়া তাআলা ইয়াত বৰ্ণনা কৰিছে আৰবাআতা আশহুরিন ওয়া আশরা, 4 মাহ 10 দিন। এতিয়া তিনিটা বস্তু আছে, সেই মহিলাজনীৰ তিনিটা অৱস্থা আৰু তিনিটা অৱস্থাত হুকুম বেলেগ বেলেগ হৈ যায়। প্ৰথমত হল মহিলাজনীৰ স্বামী যদি চান্দৰ 1 তাৰিখে ইন্তেকাল কৰে, চান্দৰ প্ৰথম দিনা ইন্তেকাল কৰে, তেতিয়াহলে সেই মহিলাজনীৰ ওপৰত 4 মাহ 10 দিন, অৰ্থাৎ এই 4 মাহ চান্দৰ হিচাপত 29 দিনো হ'ব পাৰে, 30 দিনো হ'ব পাৰে, যিমান দিন চান্দৰ হ'ব সিমানখিনিয়ে 1 মাহ বুলি গণ্য কৰা হ'ব। এনেকৈ 4 মাহ 10 দিন ইদ্দত পালন কৰিব লাগিব। দ্বিতীয় নম্বৰ হল কি, মানুহজনৰ যদি ইন্তেকাল চান্দৰ প্ৰথম তাৰিখত নহয় মাজত হয়, মাজৰ যিকোনো তাৰিখত ইন্তেকাল হয়, তেতিয়াহলে সেই 4 মাহ 30 দিনৰ হিচাপ ধৰিব লাগিব। 30 দিনকৈ হিচাপ লগালে 130 দিন সেই মহিলাজনীক ইদ্দত পালন কৰিব লাগিব। তৃতীয় নম্বৰ হল কি, মহিলাজনী যদি তাইৰ স্বামীৰ ইন্তেকালৰ সময়ত গৰ্ভৱতী হৈ থাকে, তেতিয়াহলে সেইজনী মহিলাৰ ইদ্দত হল গৰ্ভপাত হোৱা, অৰ্থাৎ যেদিনাই তাইৰ গৰ্ভপাত হ'ব সেইদিনাই ইদ্দত শেষ হৈ যাব। এতিয়া গৰ্ভপাত স্বামীৰ মৃত্যুৰ এদিন পিছতো হ'ব পাৰে, 9 মাহ পিছতো হ'ব পাৰে। এইটো আছিল কিমান দিন ইদ্দত পালন কৰিব ইয়াৰ হিচাপ। এতিয়া দ্বিতীয় নম্বৰ কথা হল কি কি বস্তুৰ পৰা বিৰত থাকিব লাগিব। ইয়াত 3টা বিষয়। প্ৰথম বিষয়টো হল সেই মহিলাজনী তাইৰ ইদ্দতৰ সময়ছোৱাত অইন কাৰোবাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব, আনকি বিবাহৰ বিষয়ে আলোচনা কৰিব নোৱাৰিব। হয়, ইদ্দতৰ সময়ছোৱা পাৰ হৈ যোৱাৰ পিছত তাই নিজৰ ইচ্ছা অনুযায়ী, নিজৰ পছন্দ অনুযায়ী যিকোনো জাগাত, যিকোনো ঠাইত, যিকোনো মানুহৰ লগত, যাৰ লগত ইছলামী শৰিয়াই বিবাহ বৈধ কৰি দিছে, তাই বিবাহ পাশত আবদ্ধ হ'ব পাৰে। দ্বিতীয় নম্বৰ হল কি, সেই মহিলাজনী তাইৰ স্বামী জীৱিত থকা অৱস্থাত যিখন ঘৰত থাকিছিলে সেইখন ঘৰতে ইদ্দতৰ সময়ছোৱাত থাকিব লাগিব। হয়, যদি কিবা বিশেষ প্ৰয়োজনত, বিশেষ কামত বাহিৰত যাব লগা হয়, তেতিয়াহলে দিনৰ ভিতৰতে যাব,
আকৌ দিনতে আহিব, ৰাতি সেইখন ঘৰত থকাটো বাধ্যতামূলক। তৃতীয় বস্তুটো হ'ল এই মহিলাজনী ইদ্যতৰ সময়ছোৱাত সাজ-পাৰ যেনে অলংকাৰ শৰীৰৰ যিকোনো ঠাইত, অকল নাকফুলটোই নহয়, যিকোনো ঠাইত অলংকাৰ পৰিধান কৰিব নোৱাৰিব ইদ্যতৰ সময়ছোৱাত। নতুন কাপোৰ, ৰংচঙীয়া কাপোৰ, সুগন্ধিযুক্ত বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব। ইদ্যতৰ সময় পাৰ হৈ যোৱাৰ পিছত নাকৰ ফুলো ব্যৱহাৰ কৰিব পাৰে, বাকী অলংকাৰো ব্যৱহাৰ কৰিব পাৰে। নতুন কাপোৰ, ৰংচঙীয়া কাপোৰ, যিকোনো বস্তুৱেই হওক, যিখিনি তাৰ স্বামী জীৱিত থকা অৱস্থাত ব্যৱহাৰ কৰিব পাৰিছিলে, সেইবোৰ বস্তু আকৌ ব্যৱহাৰ কৰিব পাৰিব। আশা কৰিছো আপোনালোকে বুজি পাইছে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে ইছলামী শৰিয়া অনুযায়ী জীৱন যাপন কৰাৰ তৌফিক দান কৰক। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।